যি মুকলি বিহু বিহুৰ যি মুকলি বিহু আৰু হুঁচৰি গতিকে এই দুটা বস্তু একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কোনো কাৰণতে নিবিচাৰে হুঁচৰি যিটো ঐতিহ্যৰ পৰম্পৰা যিটো হুঁচৰিৰ বৈশিষ্ট্য সেইটো সেই হিচাপে থাকিব লাগে হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতি অসমে নিবিচাৰে আৰু মুকলি বিহুত ডেকা আৰু গাভৰুৰ সংমিশ্ৰণত যিভাগ বিহু হয় সেই হ'ল মুকলি বিহু গতিকে মুকলি বিহু আৰু হুঁচৰি এই দুটা একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কেতিয়াও বিচৰা নাই আৰু নিবিচাৰে বিহু সন্মিলন অনুষ্ঠিত হয় এই বিহু সন্মিলনবিলাকত দেখা যায় লোকশিল্পীসকলক অগ্ৰাধিকাৰ দিয়াটো দেখা নাযায় আমাৰ দৃষ্টিগোচৰ হৈছে যে নামী দামী যিসকল শিল্পী আধুনিক গীতৰ শিল্পীসকলক লাগিব আমাক আধুনিক গীতো লাগিব মনোৰঞ্জন আমাক লাগিব সেইবুলি এইটো নহয় যে কাৰোবাক বেছি উঠাই দি কাৰোবাক আপুনি অৱহেলা কৰিছে সেইটো আচলতে দৃষ্টিগত হয় গতিকে লোক সংস্কৃতি লোক পৰম্পৰা লোকনাচ এইবিলাকৰ যিবিলাক শিল্পী লোকশিল্পীসকলে যথোপযুক্ত সন্মান আৰু মাননি পোৱাটো বিহু সুৰক্ষা সমিতি অসমে বিচাৰিছে বিহু সম্ৰাট বিহু কুঁৱৰী বিহু ৰাণী এনেধৰণে উপমা দি উপাধি দি অভিধা দি তেওঁলোকে নাচনী অভিধা দিয়া দেখা গৈছে তাৰমানে এইটো আচলতে কোনো কাৰণে গ্ৰহণযোগ্য নহয় এইকাৰণে নহয় যে এইবিলাক আছিলে ৰাজকীয় মৰ্যাদা ৰাজকীয় কথা ৰাজকীয় বতৰা এতিয়া ৰজাৰ দিনটো নাই গতিকে এতিয়া গণতান্ত্ৰিক দেশ এখনত কোনো সম্ৰাট কোনো সম্ৰাজ্ঞী বা কোনো ৰাণী থকাটো উচিত নহয় আৰু তাতকৈ দুখজনক কথাটো হ'ল কি এজনী ছোৱালীয়ে বিহু নাচিলে বিহু নাচি তেওঁ বৰ বিহুতে বা শ্ৰেষ্ঠ বিহুত বা প্ৰথম স্থান অধিকাৰ কৰিলে তেওঁক দিয়া হ'ল বিহু ৰাণী আৰু তেওঁ বিয়াই হোৱা নাই ৰাণী কেনেকৈ হ'ল গতিকে এইবোৰ ক্ষেত্ৰত বিহু সন্মিলন সকলোলৈ আমি অনুৰোধ জনাইছোঁ বহুত বিহু সন্মিলনীয়ে আচলতে মইমতালিভাৱে কিছুমান কাম কৰে যোৱা বছৰ দেখা গৈছিলে শিৱসাগৰত বহুত মহিলা মানে ছোৱালীয়ে নে মহিলাই এতিয়া সেইটো আমি দূৰৰ পৰা ধৰিব পৰা নাই তেখেতসকলে মহিলা সাজ এৰি ধুতি পিন্ধি তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছিল অসমৰ ইতিহাসত মহিলাই হুঁচৰি পৰিৱেশন কৰাৰ পৰম্পৰা ক'তো নাই আৰু সেইটো পৰম্পৰাক আমি বিহু সুৰক্ষা সমিতিয়ে মানি চলোঁ গতিকে ডেকা গাভৰু যেনেকৈ জেং বিহুটো নাৰীৰ নিজস্ব অনুষ্ঠান তাত পুৰুষৰ প্ৰৱেশ নাই ঠিক তেনেকৈ হুঁচৰিটো পুৰুষৰ তাত কোনো কাৰণতে নাৰীৰ আগমন ঘটিব নালাগে মাননিৰ ক্ষেত্ৰত দেখা গ'ল যে চাওক আপুনি যদি এজন আধুনিক গীত শিল্পীক যদি আপুনি 1 লাখ টকা দিব পাৰে 2 ঘণ্টা তেওঁলোকে আধুনিক গীত পৰিৱেশন কৰি তেওঁলোক গুচি যাব নিঃসন্দেহ তেওঁলোকৰ বাদ্যযন্ত্ৰ থাকে বা কিবা থাকে তেওঁলোকৰ সংগীত থাকে তেওঁলোকে পইচা বেছি পাব দিবই লাগিব সেইটো আৰু দিব নালাগে বুলি কোৱা নাই কিন্তু লোকশিল্পীসকলকো বিশেষকৈ বিচাৰকসকলে গোটেই ৰাতিটো কাৰণ কমিটিবিলাকে যেতিয়া বিচাৰকসকলক মাতে গধূলি 7টা বজাত মাতে বা 6টা বজাত মাতে আৰু বিচাৰকসকলে দায়িত্ব পালন কৰি 6টা 7টা বজাৰ আগতে গৈ পেলাই বিহুতলীত উপস্থিত হয় আৰু গোটেই ৰাতিপুৱালৈকে পিছদিনাখন কেতিয়াবা 7টা 8টা 9টালৈকে বিচাৰকৰ আসনত বহা উদাহৰণ আছে আমি তেনেকৈ বহিছোঁ গতিকে 9টালৈকে বহাৰ পিছত আপোনাক মাননিৰ ক্ষেত্ৰত গোটেই ৰাতিটোৰ এজন বিচাৰকৰ যিটো কষ্ট পৰিশ্ৰম যিটো ত্যাগ সেইটো স্বীকাৰ কৰি এটা উপযুক্ত মাননি দিলে বিচাৰকসকল উপকৃত হ'ব যে এইবিলাক বস্তু আচলতে আগতে কেতিয়াও গোটেই ভৰ ৰাতিটো তাৰমানে আগতে প্ৰগ্ৰেম নাছিলে কাৰণ বিহু কৃষি উৎসৱ সোনকালে আৰম্ভ কৰে আৰু 12টা বজাৰ আগত বিহু শেষ কৰে বিহু পিছফালে পিছদিনাখন যাতে কোনোবা হাল বাব পাৰে কৃষি কৰ্মত যাতে নিয়োগ হ'ব পাৰে গতিকে 12টা বজাৰ আগতেই এই বিহুৰ প্ৰতিটো কাৰ্যসূচী সমাপ্ত হোৱাটো আমি বিচাৰোঁ সাজপাৰ জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক আমি যদি বিহুতে যদি নিজৰ জাতীয় সাজপাৰ পৰিধান নকৰোঁ তেতিয়াহ'লে আমি কেতিয়া কৰিম গতিকে আমাৰ বিচাৰকসকল আমাৰ বিশেষকৈ উদ্যোক্তাসকলক মই আজিকালি দেখা গ'ল যে পাইজামা আৰু পাঞ্জাবী এটা পিন্ধে বগা পাইজামা আৰু ওপৰত এটা পাঞ্জাবী এইটোকে জাতীয় সাজপাৰ বুলি ভাবে মনত ৰাখিব পাইজামা পাঞ্জাবী জাতীয় সাজপাৰ নহয় অসমীয়াৰ সাজপাৰ হয় কিন্তু জাতীয় সাজপাৰ নহয় গতিকে জাতীয় সাজপাৰ হ'ল আমাৰ চুৰিয়া চোলা যিটো আৱহমান কালৰ পৰা আমাৰ মাজত চলি আছে
আৰু আমাৰ বিহুগীতবিলাকত চুৰীয়া চোলাৰ বিষয়ে সুন্দৰভাৱে বিহুগীত ৰচনা হৈছিল। আমাৰ ঘৰৰ আয়তীসকলে পৰিবাৰসকলে আমাক তাঁতশালত আমাৰ সোণত শুৱগা চৰাই আমাক ধুতি চুৰিয়া বৈ দিছিল, গামোচা বৈ দিছিল, চেলেং বৈ দিছিল। এইবিলাক পৰিধান কৰি আমি নিজৰ নিজৰ কৰ্মসূচীত আমি অগ্ৰসৰ হৈছিলোঁ। চুৰিয়াটো চুৰিয়াই আছিল, কিন্তু যেতিয়া ব্ৰিটিছৰ আগমন অসমলৈ হ'ল তাৰপিছত চুৰিয়া নামটো গৈ পেলাই বোধ হয় তাৰপিছত ধুতিলৈ ৰূপান্তৰিত হৈছে। এইটো বন্ধ হ'ব লাগে অশুভ পৰম্পৰা। আমি কৃষি কৰ্ম কেতিয়া কৰিম? আমি যদি দুমাহ যদি বিহুত পাৰ কৰোঁ তেতিয়া আমি কৃষি কৰ্ম কেতিয়া কৰিম? গতিকে সেইকাৰণে আৰু গোটেই এতিয়া আমাৰ এটা অৱস্থাৰ কথা আপোনালোকে সত্য কথা এটা কৈ আছে যে অসমখন এতিয়া আচলতে আমি উৎসৱপূৰ্ণ দেশ এখন হৈ গৈছে। আমি উৎসৱত সদায় মত্ত থকা হৈ গ'লোঁ। শংকৰদেৱৰ জন্মোৎসৱ পাতিলোঁ আমি এসপ্তাহ, আমি দুৰ্গা পূজাত গুচি গ'ল আমাৰ এসপ্তাহ, আমি অবিৰত ভাগৱত পাঠ আমি একমাহলৈকে আমি দেখিছোঁ। গতিকে একমাহ যদি এটা নামঘৰত অবিৰত ভাগৱত পাঠ কৰে তেতিয়াহ'লে এই একমাহ বেলেগ কাম কৰিবলৈ মানুহৰ আৰু বেলেগত যাবলৈ কোনো অসুবিধা নাপাব। বিহু ফাংচনসমূহ কিমান দিনৰ ভিতৰত শেষ হ'ব লাগিব? আমিতো বহাগ আচলতে বহাগৰ পিছলৈ থাকিবই নালাগে। আচলতে 7 বিহুৰ ভিতৰতে বিহু শেষ হ'ব লাগে। কিন্তু এতিয়া কথা হৈছে কি, বিশেষকৈ অন্যান্য ক্ষেত্ৰতকৈ গুৱাহাটীত এটা প্ৰব্লেম আছে কি, গুৱাহাটীত জনসংখ্যা বহুত বেছি। গুৱাহাটীৰ জনসংখ্যা বহু লাখ মানুহ আৰু জেগাৰ অসুবিধা, সময়ৰ অসুবিধা। গতিকে সেইকাৰণে গুৱাহাটীত অলপ এৰা ধৰা কৰিব পাৰি, কিন্তু অসমৰ বাকীবোৰ জেগাত তাৰমানে আমি ভাবোঁ যে অন্ততঃ 15 দিনমানৰ ভিতৰত বিহু সামৰিবলৈ চেষ্টা কৰিব লাগে।